যদি মোৰ দৰে আপোনালোকৰ এটা ফেচবুকত পেজ একাউণ্ট আছে তেতিয়াহ'লে নিশ্চয় এই প্ৰব্লেমটো বা ইছ্যুটো দেখিছে ইয়'ৰ টেক্স ইনফো ইজ এক্সপায়াৰিং চুন চ' সেইটো কেনেকৈ ৰিনিউ কৰিব লাগে তাৰ বিষয়ে মই আজি আপোনালোকক জনাম চ' ভিডিঅ'টো আপোনালোকক স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব চ' ফাৰ্ষ্ট টাইম আমি ফেচবুক যাব লাগিব ফেচবুকত ক্লিক কৰিলোঁ ফেচবুকৰ হোম পেজখন খোল খালে আৰু ইয়াতে থকা প্ৰফাইলত আমি ক্লিক কৰিব লাগিব প্ৰফাইলত ক্লিক কৰাৰ পাছতে ইয়াতে ডাছবৰ্ড পাব ইয়াতে ডাছবৰ্ডত আপোনালোকে ক্লিক কৰিব ঠিক আছে ডাছবৰ্ডত ক্লিক কৰাৰ পাছতে অকণমান তলৰ ফালে স্ক্ৰল ডাউন কৰিব আৰু ইয়াতে আপোনালোকে পে আউট দেখা পাব পে আউটছত ক্লিক কৰিব পে আউটছত ক্লিক কৰাৰ পাছতে নতুন পেজ এখন খোল খাব আৰু ইয়াতে ইছ্যুটো দেখা পাব ইয়'ৰ টেক্স ইনফো ইজ এক্সপায়াৰিং চুন তাৰ তলতে ৰিনিউ অপশ্যনটো পাব ৰিনিউ অপশ্যনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আকৌ নতুন পেজ এখন খোল খাব ইয়াতে লিখা আছে কণ্টিনিউ এছ ৰিটু বা আপোনালোকৰ যিটো পেজ একাউণ্ট আছে সেইটোৰ নামটো আহিব তাতে কণ্টিনিউ কৰিব ঠিক আছে ইয়াতে কণ্টিনিউ ক্লিক কৰাৰ পাছত অকণমান ৱেইট কৰিব অলপ প্ৰচেছিং হওঁতে টাইম লাগিব ঠিক আছে এখন পেজ খোল খাব ইয়াতে আপোনাৰ পাৰ্চনেল ডিটেইলছ থাকিব এড্ৰেছ ফোনৰ নাম্বাৰ বা আপোনাৰ নাম এইখিনি থাকিব ঠিক আছে এইখিনি ভালকৈ চাই ল'ব গোটেইখিনি ক্লিয়াৰ আছেনে নাই তাৰপাছতে তলৰ ফালে স্ক্ৰল ডাউন কৰিলে চাওক অকণমান তলৰ ফালে স্ক্ৰল ডাউন কৰিব চাব ইয়াতে দেখিছে আপোনালোকে আই চাৰ্টিফাই আণ্ডাৰ এইটোত আপোনালোকে টিক মাৰ্ক দিব ঠিক আছে তলৰ ফালে স্ক্ৰল ডাউন কৰিব তলৰ ফালে স্ক্ৰল ডাউন কৰিব ঠিক আছে ইয়াতে আই চাৰ্টিফাই ডেট আই হেভ দ্য কেপাচিটি এইটোত আপোনালোকে টিক মাৰ্ক দিব ঠিক আছে তাতে টিক মাৰ্ক দিয়াৰ পিছতে ছিগনেচাৰ আপোনালোকৰ ফুল নেমটো ইয়াতে ক্লিয়াৰকৈ লিখিব যিটো পান কাৰ্ডত আছে তাৰ পাছত আপোনালোকে ইয়াতে ৰিনিউ ফৰ্ম দেখিছেনে ইয়াতে ৰিনিউ ফৰ্মত ক্লিক কৰিব ঠিক আছে চাওক ক্লিক কৰাৰ আগত এবাৰ পেজটো ভালকৈ চাই ল'ব ক'ৰবাত যদি কিবা শুধৰাবলগীয়া আছে আপডেট কৰিবলগীয়া আছে কৰিব পাৰিব ঠিক আছে নেম এড্ৰেছ তেনেকুৱা এনেকৈ ভালকৈ চাই কিনে ৰিনিউ ফৰ্মত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত চাওক টেক্স প্ৰফাইল বুলি আহিলে ইয়'ৰ টেক্স ইনফৰমেশ্যন ইজ কমপ্লিট মানে আমাৰ টেক্স ইনফৰমেশ্যনটো ক্লিয়াৰ মানে কমপ্লিট হৈ গ'ল ঠিক আছে চাওক অলপ তলৰ ফালে এতিয়া স্ক্ৰল ডাউন কৰিব এইটো চাওক তলৰ ফালে স্ক্ৰল ডাউন কৰিব ডান অপশ্যন পাব DUNE এইটো ডান অপশ্যনটো ইয়াতে ক্লিক কৰি দিব এনেকৈ আপোনালোকে অতি কম সময়তে আৰু সহজতে ৰিনিউ কৰিবলৈ পাৰিব